लक्ष्मी स्वरूपा भक्ति प्राणा आय मातृ नमस्कार युवक युवती बंधु बांधव समस्त श्री शरणत आमी कौटी कौटी प्रणिपात ज्ञापन करिছো आमार बर सौभाग्य আজি আপোনালোকৰ মহিলাবাৰী বুঢ়া নামঘৰত প্ৰথমবাৰৰ কাৰণে প্ৰৱেশ ঘটিছে আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি আপোনালোক উপস্থিত হৈছোঁ ইতিমধ্যে অসমৰ এজন স্বনামধন্য বাক্যাচাৰ্য মাধুৰ্য বৰা প্ৰভুজনে বহু সময় ধৰি আপোনালোকক ভাগৱতৰ মহা আলোচনা কৰি গ'ল ভক্তি তত্ত্ব সামাজিক আধ্যাত্মিক কৰ্মৰ যি আচৰণ পদ্ধতিৰ সম্পৰ্ক ব্যাপকভাৱে তেখেতে আলোচনা কৰি থৈ গ'ল আৰু তেখেতৰ পিছত আমি আপোনালোকৰ মাজলৈ আহি তেখেতে এই দুয়োটা কৰ্মখিনি সাধন কৰিবৰ কাৰণে আপোনালোকে যি দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিলে এই গধুৰ দায়িত্ব পালন কৰাৰ শক্তি সাধ্য আমাৰ নাই কৃষ্ণ তথাপি ভগৱন্তৰ কৃপা আপোনালোকৰ আশীৰ্বাদত আমি য'ত কিঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰে আমি কেৱল প্ৰদৰ্শন কৰিম দোকানোক অনেক নিশ্চিত হ'ব স্বল্প দোকানোক আপোনালোকে মাৰ্জনা কৰিব বুলি আমি আশা কৰিছোঁ আৰু অকল ভাগৱতৰ বিষয়বস্তুৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম তাৰ মাজে মাজে জ্ঞানবৰ্ধক কিছু দিশ আধ্যাত্মিক আৰু পাৰমাৰ্থিক দিশত কিছু আলোচনা কৰিবলৈ প্ৰদৰ্শন কৰিম দুখালোক অনেক হ'ব স্বল্প দুখালোক আপোনালোকে মাৰ্জনা কৰিব বুলি আশা কৰিছোঁ এই গুৰু সংস্থ ইতিমধ্যে অষ্টম স্কন্ধ মহাভাগৱতত মহাভক্ত দৈত্যৰাজ বলিক চলনা কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত যাৰ জন্মও নাই যাৰ মৃত্যুও নাই অজন্ম এই ব্ৰহ্মপুত্ৰনে বিভিন্ন অৱতাৰ তেওঁ ধাৰণ কৰিব লগা হ'ল আৰু এই অৱতাৰৰ ভিতৰত বলিক চলনা কৰাৰ চলেৰে তেওঁ মহালীলা কৰাৰ মানসেৰে
দৈত্য ৰূপত যি বলি তেওঁ ভক্তিৰ মহা অৰ্ঘ্য প্ৰদান কৰি সৰ্বজনতে দৈত্য আৰু দেৱতাৰ প্ৰকৃত আধ্যাত্মিক তত্ত্বৰ লগত ভগৱন্তৰ সম্বন্ধ কি সেইখিনি জনাবৰ কাৰণে তেওঁ বলিক চলনা কৰাৰ জৰিয়তে এক মহালীলা কৰিলে। চিন্তা কৰি চাব গুৰুসকল, আমি এই কথাখিনি আলোচনা কৰাৰ আগত বলি আচলতে কোন এই বিষয়ে কিছু কথা আমি ক'ব লাগিব। বলি যদিও দৈত্যৰ বংশত জন্ম হৈছে, হিৰণ্যকশিপুৰৰ বংশত প্ৰহ্লাদৰ জন্ম হ'ল। প্ৰহ্লাদৰ পুত্ৰ হিচাপে নাতি হিচাপে যিজন জন্ম হ'ল আৰু সেইজনেই হৈছে বলি। বংশ পৰিচয় তেওঁ দৈত্যকুলৰ লগত, কিন্তু তেওঁৰ যিটো জন্ম ৰহস্যৰ কথা চিন্তা কৰিবলৈ গ'লে, ভাবিবলৈ গ'লে বহুত ৰহস্যজনক তেখেতৰ জন্ম বৃত্তান্ত। স্বৰূপতে ক'বলৈ গ'লে প্ৰহ্লাদৰ পুত্ৰৰ নাম আছিল বিদূষণ। এই বিদূষণে তেওঁ বিষ্ণু ভক্তৰ যি এক মহা জ্ঞান ধাৰণা তেওঁ আছিল, সেই ধাৰণা অনুসৰি তেওঁ সাংসাৰিক তত্ত্বত প্ৰৱেশ কৰিবলৈ যেতিয়া নীতি আচাৰ মতে বাধ্য হ'ল, তেতিয়া তেওঁ মনোমত ভাৰ্যা এইখন সংসাৰত তেওঁ বিচাৰি পোৱা নাছিল। এজন যদি ব্ৰহ্মপুৰুষ, এজন যদি দেৱপুৰুষ হয়, তেওঁ যিকোনো এগৰাকী নাৰীক বিয়া পাতি সংসাৰ পাতি সেই নাৰীৰ জৰিয়তে তেওঁ সংসাৰ সৃষ্টি বা বংশ বিস্তাৰ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰে। গতিকে তেওঁ মনোমত ভাৰ্যা তেওঁ বিচাৰিব লাগিব, কিন্তু সংসাৰত তেওঁ মনোমত ভাৰ্যা ক'তো বিচাৰি নাপালে। যাৰ ফলত তেওঁ ভগৱন্তকে তেওঁ তপ কৰিব লগা হ'ল। বহু বছৰ ভগৱন্তক তপ কৰাৰ পিছত স্বয়ং প্ৰভু ভগৱন্ত তেওঁ আকাৰ ধৰি আহিব লগা হ'ল। আৰু তাৰপিছত ভগৱন্তই তেওঁ বুজিলে যে কি কাৰণে তুমি মোক এনেদৰে সাধনা কৰিছা, তপ কৰিছা, মোক কিয় বিচাৰিছা, কি বৰ লাগে তোমাক কোৱা। তাৰপিছতে তেওঁ অকপটে স্বীকাৰ কৰি কৈছে যে সংসাৰী ধৰ্ম ৰক্ষাৰ হেতু মই যদি সাংসাৰিক হ'ব লাগে, এগৰাকী নাৰীৰ প্ৰয়োজন মই এখন গৃহ সংসাৰ বৰ্তাবৰ কাৰণে। কিন্তু মোৰ যি মানৱ ভাৰ্যা, মনোমত ভাৰ্যা আজিলৈকে মই ক'তো সন্ধান কৰিব পৰা নাই। হে পৰম পুৰুষ, আপুনি যদি কৃপা কৰে তেনে মনোমত ভাৰ্যা মোক প্ৰদান কৰক। স্বয়ং প্ৰভু ভগৱন্তই তেতিয়া চিন্তা কৰি চালে যে হয়, বিদূষণৰ মনোমত ভাৰ্যা সংসাৰত নাই। গতিকে তেওঁ এটা চিন্তা কৰিলে যে তেওঁ নিশ্চয় তেওঁ মনৰ যিটো বাঞ্ছা পূৰণ কৰাবই লাগিব, তেওঁ কেতিয়াও নিৰাশ কৰিব নোৱাৰে। সেইকাৰণে তেওঁ এটা বুদ্ধি কৰিলে, তেওঁ নিজৰ হাতৰ পৰা এপাত খাৰু উলিয়াই দিলে। খাৰু উলিয়াই দি সেই খাৰু পাতক তেওঁ দেখুৱাই ক'লে যে এই পাত খাৰু তুমি যাৰ হাততে তুমি পিন্ধাই দিবা, সেইগৰাকীয়ে তোমাৰ মনোমত ভাৰ্যাত পৰিণত হ'ব। তুমি বিচৰা সৰ্বগুণ সম্পন্ন সমস্তখিনি তেওঁতেই তুমি লাভ কৰিব পাৰিবা। বৰ্তমানলৈকে তোমাৰ মনোমত ভাৰ্যা ক'তো নাই, কিন্তু এই খাৰু যাকে তুমি পিন্ধাই দিবা সেইগৰাকী তোমাৰ মনোমত ভাৰ্যা হ'ব। এই বুলি যেতিয়া প্ৰভু ভগৱন্তে তেওঁক এই আশ্বাসটো দিলে, মনে মনে এই মুহূৰ্ততে তেওঁ চিন্তা কৰিলে যে এই খাৰু পাতলৈ মই কাক পিন্ধাই দিম। হঠাৎ তেওঁ মনত এটা বুদ্ধি খেলিলে
যি মুহূৰ্তত কৃষ্ণই তেওঁক খাৰুপাত দিছে, এখন হাতে তেওঁ খাৰুপাত তেওঁ থাপ মাৰি লৈ অন্যখন হাতেৰে প্ৰভু ভগৱন্তৰ বাওঁ হাতখন যেতিয়া তেওঁ খামুচ মাৰি ধৰি টানি লৈ লগে লগে তেওঁ ভগৱন্তৰ সেই হাতখনতে বাওঁ হাতখনতে খাৰুপাত তেওঁক পিন্ধাই দিলে। মুহূৰ্তৰ ভিতৰতে প্ৰভু ভগৱন্তৰ নাৰী ৰূপ লৈ ল'লে। নাৰী ৰূপ লোৱাৰ পিছত কোনেও গম নাপায় যে সেয়া যে বিষ্ণুৰ মূৰ্তি, সেয়া যে ভগৱন্তৰ ৰূপ। কাৰণ ভগৱন্তই এতিয়া নিজৰ বাক্য অনুসৰিয়ে এতিয়া তেওঁৰ ভক্ত বিৰোচনক তেওঁ নাৰী ৰূপত ধৰা দিবৰ কাৰণে বাধ্য হ'ল। আৰু সেই নাৰীগৰাকীৰ লগত সংসাৰ কৰিয়ে বিৰোচনে তেওঁ বংশৰ বিস্তাৰ কৰে। আৰু সেই বংশৰ প্ৰথম যি সেই নাৰীগৰাকীৰ গৰ্ভত জন্মধাৰণ কৰা সন্তানটোৱে হৈছে বলি। অৰ্থাৎ প্ৰকৃতিৰূপী ভগৱন্তে বলিক জন্ম দি তেওঁ এক আচৰিত লীলা কৰিলে। স্বৰূপতে ক'বলৈ গ'লে বলি হৈছে প্ৰভু ভগৱন্তৰ পুত্ৰ। পৰিচয় হয়তো দৈত্যকুলত হ'ব পাৰে, কিন্তু আধ্যাত্মিক দৃষ্টিৰে চাওক, ভগৱন্তই কেতিয়াও তেওঁৰ পুত্ৰক অনৰ্থ কৰিব নোৱাৰে, কেতিয়াও ছলনা কৰিব নোৱাৰে, কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে। কিন্তু লৌকিক দৃষ্টিত দেখুৱাব পৰা যিটো ঘটনা, সেই ঘটনাটোৱে সমস্ত জগততে দেখুৱাইছে যে আচলতে ভগৱন্তে বলিক ছলনা কৰে। কিয় ছলনা কৰিব লগা হ'ল? বিষয়টো আহিছে সমুদ্ৰ মন্থনৰ পৰা বিষয়টো ধাৰাবাহিকভাৱে এটা প্ৰক্ৰিয়া চলি আছে। সমুদ্ৰ মন্থনত যেতিয়া সৰ্বশেষত অমৃত যেতিয়া বাহিৰ হ'ল, অমৃত বাহিৰ হোৱাৰ কাৰণে দেৱতাসকলক অমৃত দিয়াৰ চলিলে প্ৰভু ভগৱন্তে দৈত্যকুলত কি কৰি পেলালে? বঞ্চিত কৰি পেলালে, যাৰ ফলত এখন মহাযুদ্ধ হ'ল। সেই মহাযুদ্ধত দৈত্যকুল যেনেকেই নহওক একেবাৰে চেদেই ভেদেই হৈ গ'ল। আৰু পিছত বহুদিন পলাই পত্ৰম নদী সুযোগ সন্ধানী এটা ৰূপত থাকি শুক্ৰাচাৰ্য গুৰুৰ জৰিয়তে এক মহাযজ্ঞ আয়োজন হৈ গ'ল। এই যজ্ঞৰ জৰিয়তে যিটো মহাশক্তি দৈত্যসকলে পালে, সেই শক্তি লৈ যেতিয়া স্বৰ্গৰ অভিমুখে যেতিয়া গমন কৰিলে, সেই সমস্তবিলাক স্বৰ্গলোকত হাহাকাৰ লাগি গ'ল। স্বৰ্গলোক ত্যাগ কৰি দেৱতাসকল গুচি গ'ল। শুক্ৰাচাৰ্যৰ বৃহস্পতি গুৰুৰ ওচৰত গৈ যেতিয়া প্ৰণামনো হ'ল, বৃহস্পতি গুৰুৱে ক'লে যে এইখিনি সময়ত কোনো কাৰণতে দৈত্যসকলক পৰাভূত কৰিব পৰা নাযায়, গতিকে তেওঁলোকৰ পৰা পৰিত্ৰাণ যদি ৰক্ষা পাব লাগে, নিশ্চয় আমি পলাব লাগিব, জীৱনটো যেনে বচাব লাগিব, আত্মগোপন কৰিব লাগিব। এনেদৰে আত্মগোপন কৰোঁতে 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 দেৱতাসকলৰ দুৰ্গতি সীমা নোহোৱা হ'ল। আনহাতে বলিৰ জৰিয়তে যিখন ৰাজ্য স্বৰ্গ মধ্য পাতাল সমস্ততে অধিকাৰ কৰিলে, এটা সময়ত বলিৰ ৰাজ্যত দেখা গ'ল যে স্বৰ্গত দেৱতাসকলে ইন্দ্ৰৰ ৰাজশাসনত যিখিনি পোৱা নাছিল, মহাবলী দৈত্য হৈও তেওঁ সমস্ত জগতত দেৱতাতকৈ বেছি যশ আৰু কীৰ্তি অৰ্জন কৰিব লগা হ'ল। দেৱতাসকলে ভাবিবলৈ বাধ্য হ'ল যে ইন্দ্ৰৰ সময়তো আমি যিখিনি সুযোগ সুবিধা পোৱা নাছিলোঁ, সুখত থাকিব পৰা নাছিলোঁ, আৰু দৈত্যপতি আজি বলিৰ শাসন কালত আমি তাতোকৈ বেছি সুখ আৰু সমৃদ্ধি লাভ কৰিছোঁ। অৰ্থাৎ তিনি তেওঁলোকক বলিৰ যশ আৰু কীৰ্তিৰে তেওঁ এনেদৰে সমস্ত জগতক প্ৰতিমান কৰি দিলে যে বলিৰ সমান দানী, বলিৰ সমান মানি, বলিৰ সমান মহাভক্ত মহাবৈষ্ণৱ কোনো নাই। অৰ্থাৎ বলিক পৰাভূত কৰিব পৰা শক্তি কাৰো নাই। আনহাতে দেৱতাসকলে সৎপ্ৰৱেশ কৰি কৰি কিমান দিন থাকিব, আৰু নিজকে এনেকৈ হাড়ে চালে লাগি যোৱা দেহটোক দেখি নিজেই হাহাকাৰ হৈ থাকে। আৰু শেষত মাতৃ অদিতিৰ ওচৰত গৈ যেতিয়া শৰণাপন্ন হ'ল,
হে মাতৃ আমাৰ দুখৰ অন্ত কেনেকৈ কৰিব পাৰে তুমি কিবা কৰা। তাৰপিছত মাতৃয়ে পুত্ৰসকলৰ দুখ দেখিব নোৱাৰি স্বামী কশ্যপ ঋষিৰ ওচৰত শৰণাপন্ন হ'ল। কশ্যপ ঋষিয়ে ক'লে যে হ'ব, বিষ্ণুৰ বাহিৰে তোমাৰ পুত্ৰৰ দুখ মোচন কৰিব পৰা শক্তি কাৰো নাই। গতিকে এতিয়াৰ পৰা তুমি আৰু মই বিষ্ণু মহাতপ কৰিব লাগিব। আৰু এই অনুসৰি দুয়োৱে বহুযুগ বিষ্ণুক তপস্যা কৰা সূত্ৰে পুনৰ আহি বিষ্ণুৱে কশ্যপ আৰু অদিতিৰ সন্মুখত থিয় হ'ল। তাৰপিছত তেওঁ আশ্বাসিত কৰিলে, কি বৰ লাগে কোৱা। আৰু তাৰ উত্তৰত অদিতি মাতৃয়ে বিনয় ফুৰে ভগৱন্তৰ কাকুতি কৰিলে যে মোৰ পুত্ৰসকলৰ দেৱসকলৰ কোলাই পাছে নধৰে দুখ মই সহ্য কৰিব পৰা নাই। আৰু যদি এই মুহূৰ্তত বলিক বধ কৰিব পৰা শক্তি দেৱতাসকলেও লাভ কৰা নাই যদিও আপোনাৰ কৃপাত আপোনাৰ আশীৰ্বাদত মই এনে এটা সন্তান আশা কৰিছোঁ যিটো সন্তানে ভাতৃকুলৰ সমস্ত ক্ষমতা উদ্ধাৰ কৰি দিব পাৰিব। বলিক বধ কৰি যেনেকৈ নহওক যে সেই সম্পদসমূহ দেৱতাসকলক পুনৰবাৰ যেন প্ৰদান কৰিব। গতিকে তোমাৰ সদৃশ এক পুত্ৰ মই কামনা কৰিছোঁ। এক হৈছে অদিতিয়ে ভগৱন্তৰ ওচৰত কৰা এক বৰ ভিক্ষা বা প্ৰাৰ্থনা। ভগৱন্তে তেতিয়া লগে লগে ক'লে যে মোৰ সদৃশ পুত্ৰটো মই এইখন সংসাৰত মই কাকো দেখা নাই, কাকো মই বিচাৰি নাপাওঁ। গতিকে মই আহিব লগা হ'লে তোমাৰ পুত্ৰতে মই আহিব লাগিব। আৰু এই সূত্ৰেই ভগৱন্তে কশ্যপ আৰু অদিতিৰ পুত্ৰৰূপে নুমলীয়া সন্তানৰূপে তেওঁ জন্মগ্ৰহণ কৰিলে আৰু তেওঁ বামন নাম ল'লে। বামনৰ ধৰ্ম ৰক্ষা কৰি তেওঁ লাহে লাহে যেতিয়া তেওঁ ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে আৰু এটা সময়ত তেওঁৰ শৌৰ্য বীৰ্য তেওঁৰ ধীৰ স্থিৰ ধৰ্ম নীতিয়ে সমস্ত জগতত এটা বেলেগ স্থান দখল কৰিলে। আৰু যি সময়ত বৃহস্পতি শুক্ৰাচাৰ্য গুৰুৱে দৈত্যকুলক চিৰঞ্জীৱ কৰিবৰ কাৰণে চিৰদিন তিনি তৈলকৰ আসনত বলিক স্থায়ীভাৱে পাবৰ কাৰণে এক মহাযজ্ঞৰ আয়োজন কৰিছে। সেই মহাযজ্ঞ আয়োজন কৰাৰ কাৰণত তাৰে সুযোগ লৈ এতিয়া ব্ৰাহ্মণ বলিৰ ৰাজ হ'বলৈ গৈছে। কাৰণ বলিয়ে জানে কি আপোনাৰ বামনে জানে যে শুক্ৰাচাৰ্যৰ এই যজ্ঞ যদি সাধন হৈ যায় তেতিয়াহ'লে বলিক আৰু কোনো কাৰণতে ইহ সংসাৰত কোনেও তেওঁক পৰাভূত কৰিব নোৱাৰিব আৰু তেওঁ চিৰদিন তেওঁ অমৰত্ব লাভ কৰাৰ সদৃশ এটা ৰূপ পাব। আৰু এইখিনি সময়তে প্ৰভু ভগৱন্ত বামনে বলিৰ ওচৰত গৈ দান সূত্ৰে তেওঁ তিনিপদ ভূমি বিচাৰিলে। বলি হৈছে দানৱীৰ, গতিকে দানত কোনোদিন তেওঁ পিছ পৰি নাথাকে। তাতে গুৰু ব্ৰাহ্মণক তেওঁ আটাইতকৈ বেছি শ্ৰদ্ধা কৰে, ভক্তি কৰে। ব্ৰাহ্মণক কোনোদিন তেওঁ নিৰাশ নকৰে। আৰু এই যজ্ঞৰ সময়ত যেতিয়া ব্ৰাহ্মণ ৰূপী ভগৱন্ত গৈ উপস্থিত হ'ল তাৰপিছতে তিনিপদ ভূমিৰ চলেৰে স্বৰ্গ মধ্য পাতাল সমস্তকে দখল কৰিলে। দ্বিতীয় পদ ভূমিৰ জৰিয়তে সমস্ত ব্ৰহ্মাণ্ডক তেওঁ দখল কৰি ল'লে। তাৰপিছত তৃতীয় পদ ভূমি দিব পৰা অৱস্থা এইখন সংসাৰ আৰু নাই। মুকবধিৰ হৈ আছে স্বয়ং বলি মহাপুৰুষ। কাৰণ তেওঁ দিয়া বাক্য অনুসৰে তিনিপদ ভূমি প্ৰভু ভগৱন্তক দিব লগা কোনো ব্যৱস্থাই নাই। স্বৰ্গ মধ্য পাতাল সমস্তকে দিলে, ব্ৰহ্মাণ্ডকো লৈ ল'লে। তাৰপিছত আৰু ক'ত জাগা আছে? আৰু উপায়ন্তৰ হৈ বলিৰ ভাৰ্যা বৃন্দাৱলীয়ে কান্দি কান্দি প্ৰভু ভগৱন্তৰ ওচৰত যেতিয়া কাকুতি কৰিছিল যে হে প্ৰভু তুমি মোৰ এই অবোধ স্বামীক তুমি যেন তোমাৰ চৰণৰ ছাঁ দি কৃপা কৰা, ৰক্ষা কৰা। এই বুলি যেতিয়া কাকুতি মিনতি কৰিছিল তেতিয়াই
বলিৰ অন্তৰাত্মাত এক জ্ঞান আহি গ'ল যে তৃতীয়পদ ভূমি দিব পৰা ব্যৱস্থা মোৰ আছে। স্বয়ং ভগৱন্তে যেতিয়া তৃতীয়পদ ভূমি বিচাৰিছে, এই ভূমি মই ইমান দিনে বিচাৰি পোৱা নাছিলোঁ, কিন্তু এই মুহূৰ্তত মই বুজি পাই গৈছোঁ যে ক'ত আছে সেইখন ভূমি। তেতিয়া তেওঁ হাত জোৰ কৰি প্ৰভু ভগৱন্তক বামনক কৈছিল, হে প্ৰভু, মই তৃতীয়পদ ভূমি মই তোমাক দিব পাৰিম। তোমাৰ চৰণৰ তৃতীয় চৰণ, যি চৰণ তুমি নাভি কমলৰ পৰা উৎকীৰ্ণ কৰাই এতিয়া সেই চৰণৰ ঠাই বিচাৰি তুমি ৰৈ আছা, সেই চৰণ তুমি মোৰ শিৰতে দিয়া। মোৰ শিৰেই হৈছে তোমাৰ তৃতীয়পদ ভূমিৰ স্থান, গতিকে এনেদৰে তুমি মোক কৃপা কৰা। আৰু সেয়াই হৈছে প্ৰভু ভগৱতে লীলা। এই তৃতীয়পদ ভূমি দখল কৰাৰ চলেৰে তেওঁ শিৰত যেতিয়া স্থান দিলে, লগে লগে বামনে এই তিনি লোকৰ পৰা তেওঁ যেন উদ্ধাৰ পাইলে। লৌকিক দৃষ্টি দেখুৱা হৈছে বলিৰ পতন ঘটিছে, স্বৰ্গ ৰাজ্যৰ পৰা তেওঁ বিতাড়ন হৈছে, তিনি তৈলোকৰ পৰা বিতাড়ন হৈছে, আৰু শেষত তেওঁ সুতলপুৰত তেওঁ থাকিবৰ কাৰণে অৰ্থাৎ পাতালত থাকিবৰ কাৰণে বাধ্য হৈছে। কিন্তু আধ্যাত্মিক লীলা প্ৰভু ভগৱন্তে তেওঁ কৃপা কৰি কৈছে, তুমি ইমান দিন বহু কষ্ট কৰি, বহু দুখ কৰি, বিষয়ৰ লগতে তুমি সম্বন্ধ কৰি সমস্ত ভোগ কৰিলা। এতিয়া তুমি ইমান কষ্ট কৰিব নালাগে, তুমি এতিয়া জিৰণি লোৱাৰ সময়। বিষয় ত্যাগ কৰা, বিষয়ত থাকি তুমি যিমানখিনি ভোগ কৰিছা, যিমানখিনি আনন্দ কৰিছা, সমস্ত কৰ্ম ত্যাগ কৰি তুমি তাতোধিক আনন্দ লাভ কৰাৰ তোমাৰ সময় হ'ল। অৰ্থাৎ এক প্ৰকাৰ প্ৰভু ভগৱতে বলি কি কৰিলে, চলনা কৰাৰ চলেৰে তেওঁ পৰম গতি পোৱাৰ এটা ৰাস্তাহে কৰিলে। তেওঁ আচলতে প্ৰমোচন দিলে। ইমান দিন তুমি স্বৰ্গ মধ্য পাতাল এই সমস্তবিলাক অধিকাৰ কৰি ধৰ্ম ৰক্ষাৰ কাৰণে, কৰ্ম কৰিবৰ কাৰণে যিমানখিনি তুমি কষ্ট কৰিলা, ত্যাগ কৰিলা, এতিয়া আৰু তুমি সেইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই। নকৰিলেও তুমি কেনেকৈ সুখেৰে থাকিব পাৰিবা, সেইবিলাক নকৰিলেও তুমি ভক্তিভাৱে কেনেকৈ ঈশ্বৰ সাধনা কৰিব পাৰিবা, সমস্তখিনি তোমাক দিবৰ কাৰণে মই আহিছোঁ। প্ৰভু ভগৱন্তে দান সূত্ৰে তেওঁৰ পৰা সমস্ত সংসাৰখন কাঢ়ি ল'লে, আৰু তেওঁ নিজেই দান হিচাপে সেই বলি ভক্তিৰ আৰু সংসাৰৰ সমস্ত সুখৰ মহা ব্যৱস্থাখিনি তেওঁ দান সূত্ৰে বলি উভতাই দিছে। এয়াই হৈছে আধ্যাত্মিক আৰু পাৰমাৰ্থিক মহালীলা। যেনেকৈ নহওক, এতিয়া পদত যিখিনি বিষয় আলোচনা হৈছে সেই অনুসৰি পুনৰ দেৱতাসকলে স্বৰ্গ ৰাজ্য অধিকাৰ কৰিলে, স্বৰ্গ ৰাজ্য লাভ কৰিলে, আৰু ইয়াৰ পিছত বলিয়েও সুতলপুৰলৈ যোৱাৰ পিছত তেওঁ কি কৰিলে, কেনেকৈ তেওঁ স্বৰ্গ ৰাজ্য ত্যাগ কৰি বা তিনি তৈলোকৰ পৰা তেওঁ নিৰ্বাসিত হৈ তেওঁ পাতালপুৰত এক মহাস্থান সুতলত তেওঁ কেনেদৰে নিবাস কৰিব লগা হ'ল, তাৰ এক মহাবৰ্ণনা পদৰ মাজেৰে দিবলৈ যত্ন কৰিছে। আহক গুৰু সমস্ত আমি পদৰ মাজেৰে আলোচনা কৰিবলৈ যাম। আৰম্ভণিতে প্ৰসংগ উল্লেখ কৰি কিছু আলোচনা কৰোঁতে অকণমান হয়তো সময় আমি ল'ব লগা হৈছোঁ, তাৰ কাৰণে সবার ওচৰত আমি মাৰ্জনা বিচাৰি পদৰ মাজেৰে আমি আগবাঢ়িবলৈ প্ৰযত্ন কৰিছোঁ। কৃষ্ণ। বান্ধৱে
ঈশ্বর বিষ্ণু আৰু বৈষ্ণৱ এই সকলৰ মহালীলাৰ মাজেৰে আজি পৰীক্ষিতক মহাজ্ঞান দান দিবলৈ গৈ আছে যে এইখন সংসাৰত চিৰদিন চিৰন্তন কোনেও বিষয় ভোগ কৰি থাকিব নোৱাৰে। এই বিষয় সংসাৰ আমি ত্যাগ কৰি যাবই লাগিব, কিন্তু এই বিষয় সংসাৰ ত্যাগ কৰি যোৱাৰ সময়ত আমি যাৰ কৃপা পাব লাগে, যাৰ দৰ্শন পাব লাগে, সেই দৰ্শনটো কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰ কাৰণে এই মহা বলি আৰু ভগৱন্ত বামনৰ মহা যিটো লীলা, এই লীলা বৰ্ণনা কৰি গৈ আছে। যি মুহূৰ্ততে প্ৰভু ভগৱন্তে বলিৰ চৰণ শিৰত তেওঁৰ তৃতীয় পদ চৰণ যেতিয়া তেওঁ দিব লগা দিবলৈ গৈছিল, সেইখিনি সময়তে তাৰ আগে আগে বলিক সুধিছিল যে তুমি উদলপুৰলৈ যোৱা আৰু তাত তুমি আনন্দৰে থাকা, তুমি কোনো দুখ অনুভৱ কৰিব নোৱাৰি। তাৰপিছত বলিয়ে তেওঁৰ মুখলৈ চাই কৈছিল, হে প্ৰভু, তুমি মোক কৃপা কৰা, মই যেন সদায় তোমাৰ দৰ্শন যেন মই পাবলৈ সক্ষম হওঁ। ভূতলপুৰতে হওক, স্বৰ্গতে হওক, নৰকতে হওক, তুমি যলৈকে যাবলৈ দিয়া মই তলৈকে যাম, কিন্তু সদায় যেন মই দৰ্শন পাম। মই হৃদয়ত দৰ্শন কৰাটোকে আচল দৰ্শন লৈ মই ভবা নাই, কিন্তু লৌকিকভাৱে তোমাক মই চকুৰ আগত যেন সদায় দেখিবৰ কাৰণে সমৰ্থ হওঁ, এই কৃপাটো তুমি কোৱা। স্বয়ং প্ৰভু ভগৱন্তে যেতিয়া বলিক তথাস্তু বুলি কৈছে, হ'ব, তুমি যিটো বাঞ্ছা কৰিছা সেয়ে হ'ব। তোমাৰ অন্তঃপুৰৰ দুৱাৰ মুখত মই নিজেই দৌৰি হৈ ৰৈ থাকিম। তুমি যেতিয়াই দুৱাৰৰ ফালে চাবা, মোক চাবলৈ যেতিয়াই তুমি মনত চিন্তা কৰিবা, সেই মুহূৰ্ততে তুমি মোক দেখা পাবা। অৰ্থাৎ স্বয়ং প্ৰভু ভগৱন্তে এতিয়া নিজে নিজৰ দাসৰ দাস হিচাপে আজি তেওঁ বলিৰ ওচৰত বন্দিত্ব স্বীকাৰ কৰিছে ভক্তিৰ মাৰ্গে। কম আচৰিত কথা। আৰু সেই উদলপুৰলৈকে যেতিয়া বলিয়ে সমান্তৰে গৈ যেতিয়া উপস্থিত হৈছে, উপস্থিত হৈ তেওঁ দেখিছে যিখন দিব্যপুৰী, হয়তো তেওঁ জানিছে যে এয়াই সুতলপুৰী, কিন্তু সুতলপুৰীৰ ৰূপটো তেওঁক দেখি আশ্চৰ্য হৈ গৈছে। স্বৰ্গত দেৱতাসকলে যিটো সৌন্দৰ্যৰ মাজত, ৰূপৰ মাজত, আনন্দৰ মাজত যিখন অমৰাৱতী তেওঁলোকে শান্তিৰে বসবাস কৰিছে, সেই অমৰাৱতীত দীৰ্ঘদিন বলিও মহা সুখেৰে নিবাস কৰিছে। কিন্তু এই সুতলপুৰত দেখিছে যে সেই স্বৰ্গৰ অময়া পৰিকৈও কোনো গুণে কম নহয়, তাতোকৈ বেছি জাতিষ্কাৰহে তেওঁ দেখিছে।
সুতল পুলক গয়া প্রবেশিলাত আছে দেখিলন্ত দিব্যপুরী প্রকাশন্তে আছে দিব্য রত্ন জ্যোতিয়ে স্বর্গত কৰি বলে নানাবিধ গৃহ চন্দ সূৰ্য সমাজৰে সুবৰ্ণ কাঠি কানি ৰজত মাৰুলি চিকিমিকি কৰে শুদ্ধ সুবৰ্ণ মাৰুলি। এই গৃহবিলাকত পুতলপুৰত কেৱল সোণ ৰূপ হীৰা মুকুতাৰ নানা ধৰণৰ ৰত্ন অলংকাৰে সুসজ্জিত হৈ থকা এই দিব্যপুৰী দেখি এক প্ৰকাৰ তেওঁ পুলকিত হৈ গৈছে। এই সংসাৰত তেওঁ কৰ্ম কৰি থকাৰ সময়ত যিমানখিনি তেওঁৰ দুখ বেদনা অনুভৱ কৰিছিল আজি সেই দিব্যপুৰী দৰ্শনৰ লগে লগে তেওঁৰ সমস্ত দুখ দুৰ্দশা যেন নাইকিয়া হৈ গ'ল আৰু আনন্দ মনেৰে তেওঁ সেই নগৰত যে বাস কৰিব পাৰিব তাৰ এটা পূৰ্ণ তেওঁ বিশ্বাস আহি গ'ল। আহকচোন ইয়াৰ পিছত এই পুতলপুৰৰ মহাবৰ্ণনা ভাগৱতে কেনেকৈ প্ৰদান কৰিছে আমি পদৰ মাজে নানা ধৰণৰ ৰত্ন মণিৰে অলংকাৰে নিৰ্মিত হৈছে সেই ৰূপটো দেখিছে। হীৰাৰ জিঞ্জিৰি মুকুতা মালাই সমস্ত গৃহবিলাক জাতিষ্কাৰ কৰি আছে আৰু গৃহৰ প্ৰতিটো আচবাব এনেদৰে সুন্দৰভাৱে সজাই থোৱা আছে আৰু পুনৰ পালেঙত বিচনা সুকোমল মেঘৰ দৰে ধৱল সদৃশ বিচনাৰ তুলিবিলাক পাৰি থোৱা আছে। বস্ত্ৰ সুন্দৰভাৱে পৰিষ্কাৰভাৱে তাত সজাই থোৱা আছে। অৰ্থাৎ দেখা পোৱাৰ লগে লগে মন প্ৰাণ আকুলিত হৈ যায়, ৰোমাঞ্চিত হৈ যায়, মোহিত হৈ যায়। এনেকুৱা এক দিব্যপুৰী আজি প্ৰৱেশ কৰিছে। আজি তেওঁ যেতিয়া দৈত্যকুলৰ ৰজা হৈ
ৰাজভোগ কৰিছিল। স্বৰ্গত যেতিয়া ইন্দ্ৰৰ দৰে মহাসুখত অমৰাৱতী দিব্য ভোগ কৰিছিল, এই সমস্ততকৈও বহু গুণ যেন এই শীতল পৰি ঐশ্বৰ্যৰ যেন ভৰপূৰ হৈ আছে। এই ৰূপটো দেখি সঁচাকৈ বিচলিত হৈ গৈছে, আচৰিত হৈ গৈছে। আৰু লগে লগে মনত এটা ভাৱ আহিছে, প্ৰভু ভগৱন্তে এই শীতল পৰিলৈ পঠিয়াই এক প্ৰকাৰ মোক কৃপা কৰিছে। তেওঁ বিশ্বাস হৈ গ'ল যে তেওঁক আচলতে চলনা কৰা নাই, তেওঁক আচলতে মুক্তিৰ ব্যৱস্থাটোৱে তেওঁক সাধন কৰি দিছে। এনেকুৱা তেওঁৰ ভাৱত তেওঁক বিভূত হৈ পৰিব বিচাৰিছে। চাওকচোন, বাস্তৱতে যি শীতলপুৰৰ কথা কৈছে, স্বৰ্গমন্ত পাতাল তিনি দৈলোকৰ কথা কৈছে, এই আধ্যাত্মিক দৃষ্টিৰে বিষয়টো আমি ভাবিব পাৰোঁ। কিন্তু লৌকিক দৃষ্টিৰে স্বৰ্গ, মৰ্ত্য, পাতাল যদি আমি বিচাৰি যদি যাওঁ, তেতিয়াহ'লে তাৰ আতি বুলি ক'তো নাপাওঁ। আমাক বুজোৱা হৈছে যে আমাৰ পৃথিৱীৰ ওপৰৰ অংশ আমি যাক ঢুকি নাপাওঁ, সেই অংশটোৱে হৈছে স্বৰ্গ, তাত দেৱতাসকলে বাস কৰে। আৰু এই মৰ্ত্য লোকত বা পৃথিৱীত যিসকলে আমি বাস কৰি আছোঁ, সমস্ত জীৱ জন্তু, এই লোকক কোৱা হৈছে মৰ্ত্য। আৰু ভূমিৰ তলত যিটো অংশ আছে, সেই অংশটোক পাতাল বুলি কোৱা হৈছে। এতিয়া বাস্তৱিকতে আপুনি বিজ্ঞান ভিত্তিক যদি বিশ্লেষণ কৰি তাৰ সত্য প্ৰমাণিত কৰিব চায়, তেতিয়াহ'লে স্বৰ্গৰ কোনো সীমনা বিচাৰি নাপাব, পাতালৰ কোনো সীমনা বিচাৰি নাপাব। বা এইখন পৃথিৱীখনকে যদি মৰ্ত্য বুলি কয়, তেতিয়াহ'লে বাৰু য'ত আছোঁ আমি তাকে মৰ্ত্য বুলি বিশ্বাস কৰিব পাৰিম। কিন্তু প্ৰকৃতপক্ষে মাটি খান্দি, ভূমি খান্দি তললৈ গৈ থকা অংশটো পাতাল, তাত দৈত্য, দানৱ, দেৱতা এইসকলে যে বসবাস কৰি থাকে, এইবিলাক ধ্যান ধাৰণা যদি কৰিব লগা হওঁ, তেতিয়াহ'লে বাস্তৱ উত্তৰ আমি নাপাওঁ। কিন্তু আধ্যাত্মিক দৃষ্টিৰে আমি এই স্বৰ্গমৰ্ত্য পাতালক আমি বুজিবৰ কাৰণে যদি যাওঁ, তেতিয়াহ'লে উত্তৰ আমি কিবা এটা পাম। এই মনুষ্য দেহটোতে স্বৰ্গমৰ্ত্য পাতাল তিনিটা ভাগত ভাগ কৰি থৈছে। এই মনুষ্য দেহটোতে এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ লগত তুলনা কৰিছে। ব্ৰহ্মাণ্ডৰ যেনেকৈ পাৰাপাৰ বিচাৰি নাপাওঁ মায়া সংসাৰত আমাৰ দৰে মায়াত মজি থকা জীৱবিলাকে, ঠিক তেনেকৈ সেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰকৃত ক্ষুদ্ৰ সংস্কৰণ হৈছে এক প্ৰাণীৰ দেহটো। এই দেহটোকে একোখন ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে, যাক আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ নামাকৰণে দেহক আমি বুজাওঁ। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত যদি স্বৰ্গমৰ্ত্য পাতাল এই তিনিটা ধাৰণা আছে, দেহৰ মাজতো সেই তিনিটা ধাৰণা আছে। এই স্বৰ্গ খণ্ডটো কোনটো বুলি কয়, মৰ্ত্য খণ্ডটো কোনটো বুলি কয়, পাতাল খণ্ডটো কোনটো কয়, আমি সেইটো জানিব লাগিব। কণ্ঠমূলৰ পৰা ওপৰলৈ মুণ্ড ভাগত কোৱা হৈছে স্বৰ্গ। কণ্ঠমূলৰ পৰা নাভিলৈকে এই খণ্ডটোক কোৱা হৈছে মৰ্ত্য। আৰু নাভিৰ পৰা তললৈকে এই অংশটোক কোৱা হৈছে পাতাল। অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডত যদি স্বৰ্গমৰ্ত্য পাতাল আছে, ক্ষুদ্ৰ ব্ৰহ্মাণ্ডটো আমাৰ দেহতো সেই স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ সুন্দৰ এক বৰ্ণনটো পাব পাৰে। এতিয়া কথা হ'ল, এই তিনি দৈলোকত প্ৰভু ভগৱন্তে 14খন ভুৱন তৈয়াৰ কৰিছে। 14খন ভুৱনৰ ভিতৰত যে 7 বৈকুণ্ঠ বা 7 ব্ৰহ্মাণ্ড আৰু 7 পাতাল, ভূ ভৱস্য, মহ, তপ, সত্য, লোক, এনেকৈ আপোনাৰ ভূ ভৱস্য, মহ, তপ, ব্ৰহ্ম, এনেকৈ আপোনাৰ 7খন নাভিৰ পৰা ওপৰলৈকে সেই জগত আছে। আৰু নাভিৰ পৰা তলত 7খন পাতালৰ বৰ্ণনা আছে। অটল,
বিতল, সুতল, তলাতল, মহাতল, ৰসাতল আৰু পাতাল। এতিয়া আমাৰ যিটো ৰসাতলৰ বৰ্ণনা দিছে, সেই ৰসাতলৰ বৰ্ণনা বা পাতালৰ বৰ্ণনা, সেই 7 পাতালৰ বৰ্ণনা ক'ত আছে চাওক। একেবাৰে তলৰ অংশত চৰণত পাতালৰ বৰ্ণনা মতে অকল। একেবাৰে ভূমি চুই থকা অংশটো সেইটোকে কোৱা হৈছে অকল। তাৰ ওপৰ অংশ গুৰুহাৰ পৰা গোটেই চৰণৰ ওপৰ অংশ তাক কোৱা হৈছে বিতল। আৰু কলাফলৰ অংশটো কোৱা হৈছে সুতল। আঁঠুৰ অংশটো কোৱা হৈছে তলাতল। উৰুৰ অংশটো কোৱা হৈছে মহাতল। আৰু নাভি দেহৰ তলৰ বা কঁকালৰ এই অংশটো কোৱা হৈছে পাতাল। আৰু গুহ্যদ্বাৰৰ এই অংশটো কোৱা হৈছে ৰসাতল। এয়া হৈছে 7 পাতালৰ বৰ্ণনা। এতিয়া এই 7 পাতালৰ ভিতৰত এতিয়া ক'ত ভগৱন্ত নাই যদি আমি চিন্তা কৰোঁ। পাতালৰ দৈত্যসকল আছে, স্বৰ্গত দেৱতাসকল আছে, মৰ্ত্যত কোন আছে? মনুষ্যসকল আছে। মৰ্ত্যত থাকে মনুষ্যসকল। কিন্তু বাস্তৱিক ধাৰণাৰে যদি আমি চাওঁ, তেতিয়াহ'লে দেৱতা বুলিও এটা কুল নাই, দৈত্য বুলিও এটা কুল নাই। তেতিয়াহ'লে দেৱতাসকলক আমি যেনেকৈ চিনি পাম, দৈত্যসকলক কেনেকৈ চিনি পাম, মনুষ্যসকলক কেনেকৈ চিনি পাম? এই ধ্যান ধাৰণাটো আমি বিচাৰিবলৈ গ'লে আমি পাম যে যিজন কৈশৱদেৱীৰ পুত্ৰৰূপে আজি স্বৰ্গত দেৱতাসকলক স্থান দিয়া হৈছে আৰু দৈত্যসকলক কৈশৱদেৱীৰ পুত্ৰ হিচাপে দৈত্যসকলক পাতালত স্থান দিয়া হৈছে। আৰু কৈশৱদেৱীৰ সন্তান হিচাপে অন্যান্য জীৱবিলাকক মৰ্ত্য লোকত স্থান দিয়া হৈছে। অৰ্থাৎ একেজন ব্ৰহ্মঋষিৰে সন্তান দেৱতাসকল, একেজন ব্ৰহ্মঋষিৰে সন্তান দৈত্যসকল আৰু একেজন ব্ৰহ্মঋষিৰ সন্তান মনুষ্যকে আদি কৰি অন্যান্য জীৱসকল। গতিকে স্বৰূপাৰ্থত ক'বলৈ গ'লে এই দেৱ দৈত্য মনুষ্যৰ ধাৰণাটো প্ৰকৃতিগত এটা ধাৰণা, বাস্তৱিক ধাৰণা নাই। কোনো এজন দেৱতাক আমি বাস্তৱতে আমি বিচাৰি নাপাওঁ, কোনো এজন দৈত্যক আমি বাস্তৱিকতে আমি কেতিয়াও বিচাৰি নাপাওঁ। অৰ্থাৎ এইখন সৃষ্টিত প্ৰকৃতিৰ ধাৰণা অনুসৰি দেৱ, দৈত্য, মনুষ্য ইত্যাদি ইত্যাদি ৰূপবিলাক পাওঁ। গতিকে সেই বৰ্ণনাটো সুন্দৰভাৱে কৈশ্যপৰ বংশলতিকাত উল্লেখ কৰিছে। একেজন ব্ৰহ্মঋষি পিতৃ, কিন্তু 100 গৰাকী ভাৰ্যা তেওঁ বিয়া পাতিছে। 100 গৰাকী ভাৰ্যাৰ যিটো কামনা, যিটো বাসনা, সেই অনুসৰি পুত্ৰসকলৰ স্বভাৱ, চৰিত্ৰ, লক্ষণ এই সমস্ত নিৰ্ভৰ কৰিছে। অদিতিৰ আকাংক্ষা অনুযায়ী যি পুত্ৰসকল জন্ম হ'ল সেইসকল স্বৰ্গত বাস কৰিল, তেওঁলোক দেৱতা। দিতিৰ বাঞ্ছা অনুসৰি যি সন্তান জন্ম হ'ল সেইসকলে হৈছে দৈত্য। বা ঠিক তেনেকৈ দনু নামৰ কন্যাগৰাকী বা ভাৰ্যাগৰাকীৰ বাঞ্ছা অনুসৰি যি বংশত জন্ম হ'ল সেয়াই হৈছে দানৱ। ঠিক তেনেকৈ কদ্ৰু নামৰ এগৰাকী নাৰীৰ এক বিষময় যি এটা ভাৱনা মতে যি সন্তান জন্ম দিলে সেয়া হৈছে সৰ্পজাতি। ঠিক তেনেকৈ পক্ষী কুলৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্ত জীৱৰ সৃষ্টিৰ ব্যৱস্থাটো একেজন ব্ৰহ্ম ঋষিৰ পৰাই আহিছে। গতিকে সেই ৰূপত চাবলৈ গ'লে এটাই আমি আধ্যাত্মিক তত্ত্ব বিচাৰি পাম, পৰিচয় কেৱল মনুষ্য। সেই মনুষ্যৰ পৰিচয়ৰ জৰিয়তে, মনুষ্যৰ ধৰ্ম কৰ্মৰ জৰিয়তে প্ৰভু ভগৱন্তে মনুষ্যৰ দ্বাৰা
কোনোবাজন দেৱতা সজাইছে, মনুষ্যৰ পৰাই কোনোবাজনক দৈত্য সজাইছে, আৰু মনুষ্যৰ জ্ঞান ধাৰণাৰে কৰ্ম কৰিবলৈ আহোঁতে কোনোবাজন ভগৱন্তৰ ভকত হৈছে, বৈষ্ণৱ হৈছে, সাধু হৈছে, সন্ন্যাসী হৈছে, ঋষি হৈছে, এই সমস্ত হৈছে। আৰু এই মনুষ্যৰ জৰিয়তে যদি আমাৰ দেহৰ ভিতৰত থকা যিটো হিংসা, দেহ, কপটতা ইত্যাদি ইত্যাদি এই সমস্ত আখৰিক শক্তিসমূহৰ জৰিয়তে যদি কৰ্ম কৰা হৈছে, তেতিয়াহ'লে আমি অন্যান্য হিংসুক জীৱ জন্তু, পশু, বন্য ইত্যাদি ইত্যাদি আমাৰ ৰূপ হৈছে। আৰু সমস্ত জীৱবিলাকে কাৰ জৰিয়তে সংসাৰত ভোগ কৰে? কেৱল মনুষ্যৰ জৰিয়তে ভোগ কৰে। মনুষ্যই কৰ্ম কৰি দিব, মনুষ্যই যি ধৰ্ম আচৰণ কৰিব, মনুষ্যক ভিত্তি কৰি অন্যান্য জীৱসমূহে তৰণৰ কাৰণে এটা সুবিধা পায়। স্বৰ্গৰ দেৱতাসকল স্বৰ্গত নাথাকে, তেওঁলোকে মধ্য লোকত ঘূৰি থাকে। কাৰ কাৰণত? ইয়াত মনুষ্য লোকে পূজা দিব, মনুষ্য লোকে ভোগ দিব, সেই ভোগখিনি খাই সেই ভোগখিনি লৈ সেই স্বৰ্গত গৈ আনন্দ কৰে। আৰু পাতালৰ পৰাও সেই ডাঙৰ ৰূপী, দস্য ৰূপী, ৰাক্ষস ৰূপী সমস্তবিলাক কলৈকে আহে? মধ্য লোকলৈ আহে। মধ্য লোক আহি মনুষ্যৰ পৰা ডকা হকা দি বলে, চোৰে, ডকাইতিয়ে ইত্যাদি ইত্যাদি ব্যৱস্থাৰ মাজে জোৰ জবৰদস্তি তেওঁলোকে ভোগ কৰিব বিচাৰে। আৰু মনুষ্যই কিবা এটা কৰ্ম কৰিব, অন্যান্য জীৱ জন্তুৱে তাৰ সুযোগ সুবিধা লৈ ভোগ কৰিব। এয়া হৈছে সৃষ্টি মহালীলা। গতিকে মনুষ্যৰ জৰিয়তে কেনেকৈ সংসাৰখনত শ্ৰেষ্ঠত্বটো প্ৰতিপন্ন কৰিব পাৰে, তাৰে স্বৰূপত আজি এই মহালীলা। সেইকাৰণে লৌকিক দৃষ্টিত হয়তো কাৰোবাক দেৱতা সজাইছে, ভগৱন্তৰ মনত তেওঁ দেৱতা নহয়। লৌকিক দৃষ্টিত কাৰোবাক দৈত্য সজাইছে, বাস্তৱিকতে তেওঁ দৈত্যও নহয় ঈশ্বৰৰ দৃষ্টিত। আৰু কাৰোবাক মনুষ্য জ্ঞানেৰে পৰিচয় দিয়েছে, বাস্তৱিকতে তেওঁ মনুষ্য হ'ব নোৱাৰে। প্ৰকৃততে যিবিলাক আচৰণ নীতি নিৰ্ধাৰণ সংসাৰত ভগৱানে প্ৰয়োগ কৰিছে, সেইখিনি মতেহে নিজে নিজে এটা পৰিচয় পায়। আজি সেইকাৰণে প্ৰভু ভগৱন্তে আজি বলিৰ জৰিয়তে যিটো মহালীলা কৰিছে, তাকে যে দৰ্শন দিবলৈ গৈ এতিয়া বলিৰ জৰিয়তে সেইটো প্ৰমাণ দিয়াবলৈ গৈ আছে, বুজাব গৈ আছে। এতিয়া বলিয়ে বুজি পাইছে, মই স্বৰ্গত থাকি যিটো সুখ পোৱা নাই, আজি ভূতপুৰলৈ আহি মই সেইটোৱেই ভোগ কৰিছোঁ। কাৰণ ঈশ্বৰ নথকা কোনো ঠাই পাৰমাৰ্থিকভাৱে আধ্যাত্মিকভাৱে ক'তো নাই। পাতালতো প্ৰভু ভগৱন্তৰে বাস, স্বৰ্গতো প্ৰভু ভগৱন্তৰে বাস, মধ্যতো প্ৰভু ভগৱন্তৰে বাস। কেৱল তেওঁক চিনিব পৰাটোৱে আচল কথা, তেওঁক বুজিব পৰাটো, তেওঁক ভজিব পৰাটোহে আচল কথা। আৰু সেই পাৰমাৰ্থিক জ্ঞান লৈ আজি পুতলপুৰত গৈ আনন্দ মনেৰে আজি ঈশ্বৰক তেওঁ ৰোমন্থন কৰিছে, ঈশ্বৰক তেওঁ স্মৰণ কৰিছে, ঈশ্বৰক তেওঁ সেৱা কৰিছে, ভক্তি কৰিছে। যিখিনি স্বৰ্গলোকত থাকিও কৰিব পৰা নাছিল, আজি পুতলপুৰত গৈ তাতোকৈ অধিক কৃষ্ণক ভক্তি কৰাৰ সময় পাইছে, সুযোগ পাইছে, সমস্তখিনি পাইছে। আহক, পুতলৰ মহাবৰ্ণনা চলি আছে, তাৰে মাজতে আমি পুনৰ পদৰ মাজলৈ প্ৰৱেশ কৰোঁ। কৃষ্ণ কৃষ্ণ। Pratma
অতি সুন্দৰ বৰ্ণনা দিছে যে ফুটলপুৰত গৈ প্ৰৱেশ কৰাৰ লগে লগে এই ফুটলপুৰত কিছু দিব্য নাৰী দেখা পাইছে। সেই দিব্য নাৰীৰ গাৰ সুগন্ধই যে পদ্ম সুবাসিত এক মহা পৰিৱেশ যেন প্ৰদান কৰিছে। পদুম ফুলৰ গোন্ধই যেন সেই নাৰীসকলৰ দেহৰ পৰা সুগন্ধি বতাহত যেন ভাহি আহিছে আৰু সেইসকলৰ চৰণত বা ভৰি হাতত নানা ধৰণৰ ৰত্ন অলংকাৰ এনেদৰে পৰিধান হৈ আছে। জুনুকা সদৃশ এক অলংকাৰে ৰুণু জুনু কৰি নুপুৰ সদৃশ এই অলংকাৰবিলাকে খোজৰ তালে তালে এক স্বৰ্গময় মহাধ্বনি প্ৰকাশ কৰিছে, যাৰ দৰ্শন হোৱাৰ লগে লগে সমস্ত সংসাৰত যাৰ মনত অকণমান হ'লেও কাম শক্তি দেহৰ মাজত লুকাই আছে, সেই সকলোবিলাক প্ৰাণ চঞ্চল হ'বৰ কাৰণে বাধ্য হয়। গতিকে সেইকাৰণে কৈছে চাৰিও কাষৰে খাত খৰি সুবৰ্ণৰ পাৰে পাৰে দিব্য পুষ্প গণ অসংখ্যাত মন্দাৰ মালিকা কল্পতৰু পাৰিজাত। আৰু এই প্ৰাকৃতিক পৰিৱেশটোকো দেখুৱাইছে। চাৰি খালি দিঘি সৰোবৰ আছে আৰু নানা ধৰণৰ ফুল পুষ্পই এনেকুৱা এক সৌন্দৰ্য বিৰাজিত কৰিছে। আৰু পাৰিজাত সদৃশ সেই কল্পতৰু বৃক্ষবিলাকো বোলে এই ফুটলপুৰত আছে। যি পাৰিজাত স্বৰ্গতে আছে বুলি আমাৰ ধাৰণা থাকে আৰু সেই পাৰিজাত আজি ফুটলপুৰতো দেখা পাইছে। তাৰ মানে কি বুজি যে যিখন ফুটলপুৰৰ কথা আমি ভাবিবই নোৱাৰোঁ, মাটি খান্দি গৈ থাকিলে সেই ফুটলপুৰ ক'ত পাম ক'ব নোৱাৰোঁ, কিন্তু এই ফুটলপুৰৰ বৰ্ণনা যেনেকৈ দেখুৱাইছে সেয়া যেন মধ্যৰহে বৰ্ণনা, সেয়া যেন স্বৰ্গৰ বৰ্ণনা, এই সমস্তখিনি দিছে। গতিকে ইয়াতেই আমি বুজিব লাগিব গুৰুসকল, স্বৰ্গ মধ্য পাতাল বুলি কোনো এক বিশেষ বাস্তৱিক ৰূপ আমি বিচাৰি নাপাওঁ। সেই বিচাৰি পাব লাগিব আধ্যাত্মিকতাৰে। ঈশ্বৰ য'ত ভকত ত'ত, ভকত য'ত ভগৱত ত'ত, আৰু কোৱা হৈছে ঈশ্বৰ য'ত বৈকুণ্ঠতো। গতিকে বৈকুণ্ঠৰ সমস্ত পৰিৱেশ ঈশ্বৰৰ লগে লগে ঘূৰি ফুৰে আৰু ঈশ্বৰৰ লগে লগে স্বৰ্গ মধ্য পাতাল সমস্ত ব্ৰহ্মাণ্ডৰ সমস্ত ব্যৱস্থাখিনি ঘূৰি ফুৰে। গতিকে ভগৱন্ত য'ত আছে
যদি ভগৱন্তৰ উপলব্ধিটো দৃষ্টিটো যদি আমি কৰিব পাৰোঁ, আমাৰ মানসিক যিটো ভাৱনা বা বাসনা, সেই বাসনাখিনি পূৰ্ণ ৰূপত প্ৰকাশমান হৈ উঠে কেৱল ভগৱন্তৰ কৃপা। আজি যি দৰ্শন বলি মহাৰাজে উত্তৰপুৰত গৈ কৰিছে, এয়া আন নহয় ভগৱন্তৰ ইচ্ছা, ভগৱন্তৰ কৃপাত এই মহাৰূপটো উত্তৰপুৰত বলিক দেখুৱাইছে। কাৰণ বলিয়ে বাস্তৱিকতে যিখন দেশৰ পৰা, ৰাজ্যৰ পৰা তেওঁ সংসাৰৰ পৰা তেওঁ গুচি গৈছে, ইমান দুখ কষ্টৰে ভৰা এটা জীৱন তেওঁ অতিক্ৰম কৰি গৈ আছে। গৈ গৈ অন্তিমত তেওঁ ভগৱন্তৰ জৰিয়তে হওক, যাৰ জৰিয়তে নহওক, কিমান দুখ কষ্ট লাঞ্ছনা খাব লগা হয়। তৃতীয় পদ ভূমি দিব নোৱাৰাৰ বিনিময়ত তেওঁ গৰুড়ৰ জৰিয়তে বান্ধি পেলালে। ইমান তেওঁ কষ্ট দিছে। তেওঁ মুখৰ পৰা ওলাও যে তুমি ব্ৰহ্মবাক্য দিছিলা, তৃতীয় পদ ভূমি মই তোমাক দিম, গতিকে দুপদ পালো আৰু এপদ তুমি মোক দিয়া। কিন্তু তেওঁ দিবৰ কাৰণে কোনো জাগা নাই কাৰণে তেওঁ ভাবি বিমোহিত হৈ মুখ হৈ ৰৈ আছে, মাত দিব নোৱাৰা হৈছে, বোবা হৈ আছে। সেইখিনি সময়তে দেৱতাসকলৰ জৰিয়তে, গৰুড়ৰ জৰিয়তে নানান ধৰণৰ অত্যাচাৰ কৰি গৈ আছে। স্বয়ং বলিয়েও কৈ আছে, ব্ৰাহ্মণে কৈ আছে, তুমি তোমাৰ ব্ৰহ্মবাক্য ৰক্ষা নকৰালৈকে, তৃতীয় পদ তুমি নোপোৱালৈকে তুমি ঘোৰাত্তৰ দণ্ডৰ সন্মুখীন হ'বই লাগিব। তোমাৰ মুখৰ পৰা এষাৰ বাক্য ওলাব লাগিব, তুমি তৃতীয় পদ ভূমি মোক ক'ত দিবা কোৱা। গতিকে সেই কষ্টটো দেখি কিমানজনে হাহাকাৰ কৰি উঠিছিল। ভগৱন্তক কটুভাৱে তেওঁলোকে সমালোচনা কৰিছিল বহুতে। তেওঁ দিব লগা একোৱেই নাই, তেওঁ কি কৰিব, এনেধৰণে সকলোৱে ভাবিছিল যে ভগৱন্ত হ'লেও ইমান কঠোৰ হ'ব নালাগে, ইত্যাদি ইত্যাদি ভাৱনা বহুতে লৈছিল। আৰু এগৰাকী নাৰীয়েতো প্ৰতিজ্ঞাই কৰিছিল এই ৰূপটো দেখা পোৱাৰ কাৰণত তেওঁ মনত এনেকৈ শংকা হৈছিল যে কিছু সময় আগতে তুমি যেতিয়া যজ্ঞ ভূমিলৈ আহিছিলা, তেতিয়া তোমাক দেখা পাই মোৰ মনত ভাৱ হৈছিল যে এনেকুৱা এটা সন্তান যদি মই পুত্ৰ হিচাপে পালোহেঁতেন, মই যদি গাখীৰ খুৱাব পাৰিলোহেঁতেন, মই মাতৃৰূপে যদি মই পৰিচয় দিব পাৰিলোহেঁতেন, মোৰ কিমান ভাল লাগিলেহেঁতেন। এই একেগৰাকী নাৰীয়ে যেতিয়া বলিক এনেদৰে মহা যেতিয়া শাস্তি দি আছিল, তেতিয়া সহ্য কৰিব নোৱাৰি মনে মনে সংকল্প কৰিছিল, মই তোমাৰ পুত্ৰ হিচাপে মই বিচাৰিছিলোঁ, মই তোমাক স্তনপান কৰিম বুলি কৰাবলৈ মই ভাবিছিলোঁ। কিন্তু এতিয়া মোৰ মনত বাঞ্ছা হৈছে যে এই মুহূৰ্ততে যদি মই সুযোগ পাওঁ, মই নিশ্চয় তোমাক বিষ খুৱাই মাৰিম, আৰু এটা জন্মত হ'লেও মই তোমাক বিষ খুৱাই মাৰিম। এনেকৈ সংকল্প কৰিব লগা হৈছিল, যাৰ ফলত অন্তৰ্জামে প্ৰভু ভগৱন্তে কোনেও নজনাকৈ তেওঁ এই অন্তৰ কথাখিনি জানি তেওঁক মনে মনে কৃপা কৰিছিল। হ'ব, তোমাৰ দুইটা বাসনাই পূৰণ হ'ব। তুমি মোক পুত্ৰ হিচাপে বিচাৰিছিলা, সেইটোও হ'ব, আৰু তুমি যে মোক বিষ খুৱাবৰ কাৰণে তুমি যে বিচাৰিছা, সেইটোও হ'ব। আৰু এনেদৰে তেওঁ কৃপা কৰিলে। শেষত গৈ আমি প্ৰমাণ পাওঁ যে দাপৰত যেতিয়া তেওঁ মহালীলা কৰিবলৈ আহিছিল, বসুদেৱৰ গৰ্ভত যেতিয়া তেওঁ এই বসুদেৱ দৈৱকী পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল, তেতিয়া তেওঁ জগতলৈ আহি প্ৰথম দৈত্য নাশনৰ যিটো ব্যৱস্থাটো কৰিছিল এগৰাকী নাৰীৰ জৰিয়তে, পুতনা নামৰ ৰাক্ষসীৰ জৰিয়তে তেওঁ প্ৰথম দৈত্যবধৰ লীলা আৰম্ভ কৰিছিল। সেইগৰাকী আন কোনো নহয়, এই বলিৰ ভগ্নী, যাৰ নাম ৰত্নমালা, সেই ৰত্নমালা নামৰ নাৰীগৰাকী। বাৰু যি কি নহওক, আজি সেইগৰাকীয়েও এতিয়া যাৰ ক্ৰোধত ভগৱন্তেও শেষত মানি ল'ব লগা হ'ল যে তোমাৰ মনৰ বাসনা পূৰণ হ'ব। বাৰু যি কি নহওক, আজি সেই ইমান বিষময় সংসাৰত বলিয়ে যিমানখিনি দুখ আৰু কষ্ট ভুগিব লগা হৈছিল, সুতলপুৰলৈ আহি সুতলপুৰৰ দৃষ্টি নন্দন যিটো সৌন্দৰ্য দেখা পাই সমস্তবিলাকে পাহৰি গ'ল। ভগৱন্তে সেইটোকে দিব বিচাৰিছে
ইমান দিন তুমি যিমানখিনি কষ্ট কৰিলা ভোগ কৰিলা তাৰ জৰিয়তে তুমি যে মোৰ ভক্ত হিচাপে তুমি যে মোক চিৰদিন এনেদৰে যে মনত ৰাখিলা মোক ভক্তি কৰিলা তাৰ ফল মই কেনেকৈ দিম যে এনেকৈ দিব লাগিব এতিয়া সমস্ত কথাতে পাহৰাই দিলে যে ইন্দ্ৰৰ প্ৰতি কোনোদিন তেওঁ ৰোষ ল'ব নোৱাৰে জগতৰ প্ৰতি তেওঁ কোনোদিন মায়া তেওঁ অনুভৱ কৰিব নোৱাৰে সমস্তখিনি এতিয়া তেওঁ পুতলপুৰৰ জৰিয়তে প্ৰভু ভগৱন্তে দিছে এইকাৰণে আগতে যদি যিটো ৰূপ পুতলপুৰত নাছিল আজি বলি অহাৰ লগে লগেই মহাভক্ত এজন অহাৰ লগে লগেই ভগৱন্তে তেওঁৰ মনোবাঞ্ছাৰ কাৰণতে আজি পুতলপুৰক এনেকৈ তেওঁ সজাই পৰাই তুলিছে আৰু সেই ভক্তক সমস্তখিনি ভোগৰ ব্যৱস্থাখিনি তেওঁ প্ৰদান কৰিছে গতিকে সেইবোৰ সমস্ত এতিয়া আমাৰ লৌকিকতো যদি কোনোবা এজন সঁচাকৈ প্ৰভু ভগৱন্তৰ মহাভক্ত হয় তেওঁ যলৈকে নাযাওক তেওঁ সাগৰতে হওক দুৰ্গম অঞ্চলতে হওক য'তেই নাযাওক কিয় তেওঁৰ কাৰণে প্ৰভু ভগৱন্তে সমস্ত সাজু কৰি থৈ দিয়ে তেওঁ ক'তো অভাৱ অনুভৱ কৰিবলৈ সুবিধা নাপায় গতিকে ত'ত আজি যেন পুতলপুৰক আগতে নোহোৱা সৌন্দৰ্য প্ৰভু ভগৱন্তে প্ৰদান কৰিছে এই ভোগ বলিৰ বাহিৰে বেলেগে কেতিয়াও উপভোগ কৰিব নোৱাৰে কোনো শাস্ত্ৰৰ বৰ্ণনা নাই যে এই পুতলপুৰক বলি হোৱাৰ আগতে কোনোবা এজনে এই দিব্য পৰিৱেশত ভোগ কৰিছিল তাৰ উদাহৰণ নাই উদাহৰণ কেৱল বলিৰ জৰিয়তে আহিছে আহকচোন বাৰু আমি পুতলপুৰৰ মহাবৰ্ণনা পুনৰ